ৰেজাউল চৰকাৰে একো ভুল কথা কোৱা নাই। ৰেজাউল কৰিম চৰকাৰে কোৱা কথাখিনি সত্যখিনি বহুদিন আগতে APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাই কৈছে। আমিও আগতে বহুবাৰ কৈছো যে এই যে মিয়া কৰি এক ধৰণৰ বিভাজনৰ ৰাজনীতি কৰা হৈছে, এদিন যদি মিয়াই DC হয় SP হয় তেতিয়া কি কৰিব? ঠিকেই কৈছে। আৰু মিয়াই DC SP হৈয়ে অনাগত সময়ত শাসন কৰিব। কিয় কৰিব নিজেই চিন্তা কৰক। আপোনালোকে কি কৰি আছে আৰু এওঁলোকে কি কৰি আছে। অভিজিৎ শৰ্মাই কি কৈছিল প্ৰথমতে শুনকচোন। আজি শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰৰ হেডজন তেনেকুৱা এজন মিয়া হ'ব। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুট ওলাইছে। এই কথাখিনি না বুলি কওক, পিঠি সঁচাকৈ ফালি দিব, পিঠি ফালি দিব এনেকে থাকিলে অনাগত সময়ত। আমাৰ সেইকাৰণে স্পষ্ট কথা, যিসকল অবৈধ তেওঁলোকক বিতৰণ কৰক আৰু যিসকল বৈধ তেওঁলোকক নিজৰ কৰি লওক, তাত বাহিৰে গত্যন্তৰ নাই। মিয়া অসমীয়া এই কথাবোৰ চৰ্চা কৰাতকৈ বৈধ মিয়াসকলক নিজৰ কৰি লওক আৰু তেওঁলোকক নিজৰ লগত লৈ বৰ অসমখন গঢ়াৰ স্বাৰ্থত একেলগে কামবোৰ কৰক। কাৰণ একাংশই মিয়া কৰি যেনেকে অসমখন অস্থিৰ কৰি তুলিছে, একাংশ লোকক যি ধৰণে বিপথে পৰিচালিত কৰি আছে, সেইখিনি সময়ত মিয়াৰ একাংশ সন্তানে আন্তৰিকতাৰে নিষ্ঠাৰে পঢ়ি আছে আৰু তেওঁলোকে অনাগত সময়ত জিলা প্ৰশাসন দখল কৰিব, তেওঁলোকে অনাগত সময়ত অসমৰ বিভিন্ন শীৰ্ষস্থানীয় পদত অধিষ্ঠিত হ'ব। তেতিয়া কি কৰিব? কি কৰিব তেতিয়া? আৰু সেই তেতিয়াৰ কথা ভাবি এতিয়াই আপোনালোকে সাৱধান হওক। কাৰণ এই ৰাজনৈতিক দলসমূহে, আৰু এই ৰাজনৈতিক দলসমূহত মই কোনো বিভাজন আনিব খোজা নাই, প্ৰত্যেকেই একে। কোনেও জাতিৰ কথা নাভাবে, প্ৰত্যেকেই বিভিন্ন ধৰণৰ ইছ্যু লৈ সাম্প্ৰদায়িক কথা কৈ, বিভাজনৰ কথা কৈ কেৱল ভোট বেংকটো মজবুত কৰিব খোজে, শক্তিশালী কৰিব খোজে। জয় শ্ৰী ৰাম ধ্বনি দি আমি কোনোবা APS IPS হ'ব পাৰিম নেকি? কোনোবা আল্লাহ আকবৰ ধ্বনি দি ACS IPS হ'ব পাৰিব নেকি? গতিকে এই যিসকলে কৰি আছে তেওঁলোকৰ ধান্দা কি, তেওঁলোকৰ মতলব কি, কথাবোৰ চাওক। কোনে কৰি আছে, কেনেকে কৰি আছে, এই কৰি থকা মানুহবোৰ কোন, তেওঁলোকক চিনাক্ত কৰক। আমাৰ স্পষ্ট কথা, বৃহত্তৰ অসমীয়া জাতীয় জীৱনত প্ৰতিটো জনগোষ্ঠীৰ আত্মমৰ্যাদা আছে, প্ৰতিটো জনগোষ্ঠীৰ অৱদান আছে আৰু সেইসকলক সন্মান কৰি আমি আগবাঢ়িব লাগে। ৰেজাউল কৰিম চৰকাৰে কোনো ভুল কথা কোৱা নাছিল, সম্পূৰ্ণ শুদ্ধ কথা কৈছিল। কেৱল তেওঁৰ কোৱাৰ সামান্য খেলি মেলি, এটা শব্দৰ ইফাল সিফাল হোৱাৰ কাৰণে এই গোটেই বুমেৰাংটো সৃষ্টি কৰা হৈছে। আৰু বুমেৰাংটো সৃষ্টি কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াই, আৰু তেওঁলোকৰ এয়া উদ্দেশ্য প্ৰণোদিত। এইকাৰণে কৈছো ৰেজাউল কৰিম চৰকাৰে বনামটো কৈছে, বনাম। শিৱসাগৰক ধুবুৰী, ধুবুৰীক শিৱসাগৰ বনাম। আচলতে তেওঁ সমন্বয়ৰ কথাটো ক'ব খুজিছিল আৰু এই কথাটো বেলেগ ফালে লৈ যোৱা হৈছে। গোটেই ভাষণখিনি শুনাৰ পিছত আমি স্পষ্ট হৈছো তেওঁৰ লক্ষ্য বৰ বিশেষ বেলেগ নাছিল। তেওঁৰ লক্ষ্য আছিল জনগোষ্ঠীসমূহৰ সমন্বয়, ঐক্য আৰু জনগোষ্ঠীয় সকলো লোকক লগত লৈ বৃহত্তৰ অসমৰ লক্ষ্য। কিন্তু তাকেই কি কৰিছে, কিয় কৰিছে? এই কাৰণে কৰিছে, এওঁলোক লগ হলে কাৰ লোকচান হ'ব পাৰে নিজে ভাবক। এওঁলোক যদি একত্ৰিত হয় কাৰ লোকচান হ'ব পাৰে? যদি বিভাজন নোহোৱা হয়, যদি ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে অসমখন আগবাঢ়ি যায়, কাৰ লোকচান হ'ব পাৰে নিজেই চিন্তা কৰক। আৰু কাৰ শ্ৰুতলিপিত দেৱব্ৰত শইকীয়াই, প্ৰদ্যুৎ বৰদলৈয়ে এই কথাবোৰ কৈছে নিজে চিন্তা কৰক। আমি কৈছো বিজেপিৰ শ্ৰুতলিপিত কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত কৈছে, আমি DKP ফেক্টে আগতে একাধিকবাৰ কৈছো এওঁলোক বিজেপিৰ এজেণ্ট। আৰু গৌৰৱ গগৈয়ে এনেকে থাকিলে নহব, শক্তিশালী স্থিতি লওক। আপোনাৰ যিটো দুৰ্বলতা, সেই দুৰ্বলতা দিনে দিনে প্ৰকট হৈ গৈ আছে। আপোনাৰ বিচক্ষণতাৰ প্ৰতি, আপোনাৰ সততাৰ প্ৰতি আমাৰ কোনো সন্দেহ নাই, বাৰে বাৰে কৈ আহিছো। কিন্তু এই ধৰণে যি স্থিতি, আপোনাৰ নৰম স্থিতি, এই স্থিতিয়ে কিন্তু একো কৰিব নোৱাৰে। এই স্থিতিয়ে লাহে লাহে আপোনাক দুৰ্বল কৰি পেলাব আৰু এই স্থিতিৰ কাৰণে আটাইতকৈ লোকচান হ'ব অসমীয়াৰ। আৰু আমাৰ স্পষ্ট কথা, যদি এওঁলোক অবৈধ, মিয়াসকল যদি অবৈধ, এওঁলোকক গতিয়াই বাহিৰ কৰি দিয়ক, আমাৰ ক'বলগীয়া নাই। যদি আপোনালোকক ভাৰতীয় সংবিধানে সেই অধিকাৰ দিছে আৰু যদি তেওঁলোক ভাৰতীয়, তেওঁলোকৰ লগত এই ধৰণৰ আচৰণ নকৰিব। আৰু তেওঁলোক বুলিয়েই নহয়, কোনো জনগোষ্ঠীৰ লগত তেনেকুৱা ধৰণৰ আচৰণ কৰাৰ অধিকাৰ আপোনালোকৰ নাই। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এইখন অসম, ইয়াত ভাগ ভাগ কৰিব নাহিব। আমি আগতেও কৈছো, যেনেকে এইখন অসমক আমি সমন্বয়ৰ স্বাৰ্থত শংকৰ আজানৰ অসম বুলি কওঁ,
ঠিক তেনেদৰে অনাগত সময়তো এইদৰে সমন্বয়ৰ কথা ক'বলৈ গৈ আমি আব্দুল মালিক আৰু ভূপেন হাজৰিকাৰ কথা কম, শংকৰ আজানৰ কথা কম। ধৰ্মীয় দৃষ্টি ইয়াত নচলিব। আমাৰ ধৰ্ম, তেওঁলোকৰ ধৰ্ম সম্পূৰ্ণ পৃথক। তেওঁলোকে তেওঁলোকৰ ধৰ্ম মতে চলিব, আমি আমাৰ ধৰ্ম মতে চলিম। আৰু তেওঁলোককো ক'ব খুজিছো, তেওঁলোকৰো যদি কোনোবা এই মাতম্বৰ জাতীয় লোকে চৰকাৰৰ জলপানী খায়, চৰকাৰৰ পৃষ্ঠপোষকতাত বিভাজনমুখী কথা বতৰা পাতে, বিভাজনমুখী সাম্প্ৰদায়িক ব্যবাস্পৰে গোটেই পৰিৱেশটো প্ৰদূষিত কৰি আহিছে, তেওঁলোককো চিনাক্ত কৰক। কাৰণ তেওঁলোকে ধৰ্মৰ নামত কেৱল ব্যৱসায় কৰি আছে, তেওঁলোকে ধৰ্মৰ নামত কেৱল নিজৰ ব্যক্তিগত সম্পত্তি ভৰাই আছে, তাত বেৰে একো নাই। সি যি ধৰ্মৰেই নহওক, ধৰ্মক লৈ কাকো বেপাৰ কৰাৰ সুযোগ সুবিধা নিদিব, যদি এগৰাকী সচেতন লোক বুলি নিজকে ভাবে। কাৰণ আপুনি যদি কাৰোবাক জেদি কৰি তোলে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ মানুহটোৱেও আপোনাৰ ওপৰত প্ৰতিশোধ ল'বলৈ চল চাই থাকে। আৰু আমি যাক মিয়া বিয়া কৈ আছো, তেওঁলোকে কলমেৰে যেতিয়া অসমখন শাসন কৰিব, তেওঁলোকো কিন্তু জেদি হৈ থাকিব। কথাবোৰ মনত ৰখা ভাল। ধন্যবাদ। জয় আই অসম।